3 ছেপ্টেম্বৰত পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস। এই দিৱসটো কিয় আৰু কেনেকৈ পালন কৰা হয় আহকচোন এই ভিডিঅ'টোৰ জৰিয়তে জানো। তিনি ছেপ্টেম্বৰ অভিৰুচি ক্ৰীড়া দিৱস। অসমৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো প্ৰতি বছৰে ৰাজ্যখনত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে। ক্ৰীড়া আলোচনী অভিৰুচিৰ উদ্যোগত 1986 চনৰ পৰা এই দিৱস পালন কৰিবলৈ লোৱা হয়। অভিৰুচি ক্ৰীড়া দিৱসৰ শ্লোগান হ'ল সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ দেশৰ সম্পদ। বিভিন্ন খেলত কৃতিত্ব অৰ্জন কৰা ক্ৰীড়াবিদসকলক এই দিৱসত সন্মানিত কৰাৰ লগতে উদীয়মান খেলুৱৈসকলক বিশেষভাৱে উৎসাহিত কৰাৰ চেষ্টা চলোৱা হয়। 3 ছেপ্টেম্বৰৰ পুৱা আৰম্ভ হোৱা সমূহীয়া দৌৰ এই দিৱসৰ অন্যতম আকৰ্ষণীয় কাৰ্যসূচী। দেশৰ বিভিন্ন খ্যাতিমান খেলুৱৈয়ে ইতিমধ্যে অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচীত অংশ লৈছে। উল্লেখযোগ্য যে 1937 চনৰ 3 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা দৌৰবিদ ভোগেশ্বৰ বৰুৱা হ'ল এছিয়ান গেমছত স্বৰ্ণ পদক বিজয়ী প্ৰথমজন অসমীয়া খেলুৱৈ। 1966 চনৰ বেংকক এছিয়ান গেমছত 800 মিটাৰ দৌৰত স্বৰ্ণ পদক জয়েৰে অসমলৈ বিৰল সন্মান কঢ়িয়াই আনিছিল বৰুৱাই। এই সফলতাৰ বাবেই তেওঁ লাভ কৰে সেই সময়ৰ দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান অৰ্জুন বঁটা। 1967 চনৰ 18 ডিচেম্বৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ক্ৰীড়াবিদ হিচাপে ভোগেশ্বৰ বৰুৱাই ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ডক্টৰ জাকিৰ হুছেইনৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰে। উল্লেখনীয় যে 1970 চনৰ বেংকক এছিয়ান গেমছত 4x400 মিটাৰ দৌৰত দ্বিতীয় স্থান দখলেৰে ৰূপৰ পদক লাভ কৰিছিল অৰ্জুন ভোগেশ্বৰ বৰুৱাই। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।